টোলগেটত লুটৰাজ পথৰ দুৰৱস্থা জনতাক টোলকৰৰ মাধমাৰ অসমৰ 9খন টোলগেটৰ পৰা সংগ্ৰহ 1997 কোটি অস্বাভাৱিক হাৰত অসমত বৃদ্ধি টোলকৰ সংগ্ৰহ কেৱল কৰ আৰু কৰৰ বুজাত ভাৰাক্ৰান্ত হৈ পৰিছে সাধাৰণ জনতা জিএসটিৰ পৰা পেট্ৰলজাত কৰলৈ নিত্য ব্যৱহাৰ্য সামগ্ৰীত কৰ আদায় দি জুৰুলা হৈ পৰা জনতাৰ বাবে মাধমাৰ হৈ পৰিছে টোলকৰৰ মাচুল অসমত ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাৰ বিপৰীতে ইখনৰ পাছত সিখন নতুন টোলকৰ স্থাপনৰ প্ৰতিযোগিতাত নামি পৰিছে অসম চৰকাৰ তাৰ মাজতে অসমৰ 9খন টোল প্লাজাৰ পৰা সংগ্ৰহ মুঠ 1997 কোটি টকা ৰাজ্যসভাত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰালয়ে দাখিল কৰা তথ্য অনুসৰি অসমত টোল প্লাজা আৰম্ভ কৰা সময়ৰে পৰা এতিয়ালৈকে সংগ্ৰহ কৰা হৈছে মুঠ 1999 কোটি 95 লাখ টকা তথ্য অনুসৰি পাটগাঁও টোল প্লাজাৰ পৰা 209.71 কোটি টকা দাহালপাৰা টোল প্লাজাৰ পৰা 256.9 কোটি টকা গলিয়া বজালি টোল প্লাজাৰ পৰা 154.19 কোটি টকা মদনপুৰ টোল প্লাজাৰ পৰা 538.16 কোটি টকা নাজিৰাখাট টোল প্লাজাৰ পৰা 411.28 কোটি টকা ৰহাত টোল প্লাজাৰ পৰা 266.98 কোটি টকা মিকিৰহাটী হাউগাঁও টোল প্লাজাৰ পৰা 132.49 কোটি টকা মণ্ডাৰদিছা টোল প্লাজাৰ পৰা 21.67 কোটি টকা বালাচেৰা টোল প্লাজাৰ পৰা 6.54 কোটি টকা সংগ্ৰহ কৰা হৈছে ইয়াৰ মাজত অসমৰ টোল প্লাজাত অস্বাভাৱিক হাৰত টোলকৰ সংগ্ৰহৰ হাৰ বৃদ্ধি পোৱাৰ তথ্যও পোহৰলৈ আহিছে যাৰ বাবে চেন্ট্ৰেল ভিজিলেন্স কমিশনৰ দ্বাৰস্থ হৈছে চেণ্টাৰ ফৰ এফিচিয়েণ্ট গভৰ্নেন্সৰ কাৰ্যবাহী সঞ্চালক ৰাকেশ হাজৰিকা এক বিবৃতিত ৰাকেশ হাজৰিকাই উল্লেখ কৰা অনুসৰি গালিয়া টোলগেটত দেখা গৈছে টোলকৰৰ অস্বাভাৱিক বৃদ্ধি 2023ৰ প্ৰথম 200 দিনত গালিয়া টোলগেটত সংগ্ৰহ 11 কোটি 72 লাখ টকা অৰ্থাৎ 2023ৰ প্ৰথম 200 দিনত প্ৰতিদিনে গালিয়াত সংগ্ৰহ 5.86 লাখ টকা ইয়াৰ বিপৰীতে 2023ৰ পাছত 165 দিনত গালিয়া টোলগেটত সংগ্ৰহ 24.01 কোটি টকা অৰ্থাৎ 2023ৰ পাছত 165 দিনত প্ৰতিদিনে সংগ্ৰহ 14.55 লাখ টকা অভিযোগকাৰীৰ মতে হঠাৎ গালিয়া টোলগেটত টোলকৰ সংগ্ৰহ বৃদ্ধি পালে 148% কিন্তু এই বৃদ্ধিৰ বিপৰীতে কোনো সন্তোষজনক কাৰণ দেখুৱাব পৰা নাই গালিয়া টোলগেট কৰ্তৃপক্ষই গালিয়া কেৱল এটা উদাহৰণহে মাত্ৰ এইদৰে বিগত সময়ছোৱাত অসমৰ টোলগেটসমূহত অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে টোলকৰৰ সংগ্ৰহ অসমৰ 9খন টোলগেটৰ পৰা সংগ্ৰহ কৰা হৈছে মুঠ 1997 কোটি টকা এই সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰি ইতিমধ্যে চেন্ট্ৰেল ভিজিলেন্স কমিশনত দাখিল কৰা হৈছে অভিযোগ নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট